হেল্ল' গাইজ ৱেলকাম টু মাই ষ্টিভ ব্লগ আৰু আজি মই ওলাইছোঁ যিটো নেকি চৰকাৰে আমাৰ মাটি পাটা ফৰ্ম দিছে তো সেই ফৰ্মটোৰ বিষয়ে কিছুমান কথা ক'ম আৰু আপোনালোকে ভিডিঅ'টো ভালকৈ মনোযোগ দি শুনিব মনোযোগ দি নুশুনিলে আপোনালোকৰ নিজৰ ক্ষতি হ'ব নিজৰ লোকচ হ'ব যিটো ফৰ্ম দিছে এই ফৰ্মটো এনেই নষ্ট হৈ যাব কেনেকৈ ফিল আপ কৰিব লাগে কেনেকৈ কি কৰিব লাগে আপোনালোকক মই ডিটেইলি কথাটো আপোনালোকক জনাই দিম আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব ঠিক আছে যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু যিমান পাৰে আপোনালোকে কমেণ্ট কৰি জনাব পাৰে ঠিক আছে তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰিছোঁ তো এইটো চাওক ফৰ্মটো এই ওপৰতে চাওক চাহ বাগিচা শ্ৰমিক পৰিয়ালৰ বাবে প্ৰস্তাৱিত বন্দোবস্তিৰ বাবে আবেদন পত্ৰ প্ৰসংগ পত্ৰ মানে তো এই বস্তুটো যিমান ইয়াত মানে ইমান মানে লিখিবলৈ ইয়াত দিছে নহয় আৰু এটা মানে এইটো উল্টা পুল্টা কলমেৰে লিখাটোও মানে আপোনাৰ মানে গ্ৰহণযোগ্য নহ'ব বুলি কৈছে তো এইটো কি লিখিছে ব্লক আখৰেৰে লিখিব লাগে ব্লক আখৰেৰে তো এইফালে মানে গোটেইটো দিয়া আছে এইবিলাক খালী ঠাই ইটো আছে জেণ্ডাৰ তাৰপিছত আছে মেল নে ফিমেল এইবিলাক গোটেইখিনি মানে পূৰ্ণ কৰিব লাগিব আৰু এইফালেও আছে তলত আছে এইফালে আছে আৰু এইফালে আছে মই দেখাই দিছোঁ এইটো চাওক ইয়াত মানে বহুতখিনিও ইয়াত মানে আখৰ আছে এইখিনি লিখিব লাগিব আৰু এইটো ফৰ্ম পুৰা ধুনীয়াকৈ ফিল আপ কৰিব লাগিব এটাও মানে দাগ নলগাকৈ এইকেইটা চাওক একদম ধুনীয়াকৈ মানে এইটো লিখিব লাগিব এটাও মিষ্টেক নহ'ব যদি এটাও মিষ্টেক হৈ যায় তো আপোনালোকৰ এই ফৰ্মটো হয়তো কেনচেল হৈ যাবও পাৰে আৰু ইয়াত লিখি থৈছে মই আপোনালোকক দেখাই দিওঁ এই ইয়াত লিখা আছে তলত চাওক এইটো তো লিখা আছে এই প্ৰসংগ পত্ৰখন চাহ বাগিচাৰ শ্ৰমিক আৰু শ্ৰমিকৰ পৰিয়ালৰ বাবে আৱাসিক বাসস্থান মাটিৰ বন্দোবস্তি কৰাৰ উদ্দেশ্য প্ৰকাশ কৰা হৈছে এই প্ৰসংগ পত্ৰ পূৰণ কৰাৰ ইয়াত লিখা আছে এইটো চাওক পূৰণ কৰি দাখিল কৰিলে বন্দোবস্তি লাভৰ যোগ্যতা নিশ্চিত নকৰে বন্দোবস্তি সম্পূৰ্ণৰূপে প্ৰচলিত বিধি বিধান আৰু চৰকাৰী নিৰ্দেশনা আধাৰত সিদ্ধান্ত লোৱা হ'ব আবেদনকাৰীৰ সকলক অনুৰোধ কৰা হৈছে যে এই প্ৰসংগপত্ৰৰ কেপিটেল ব্লক আখৰত পৰিষ্কাৰ ইয়াত লিখা আছে এইটো চাওক পৰিষ্কাৰকৈ পূৰণ কৰিব প্ৰাসংগিক নথিপত্ৰ সংলগ্ন কৰিব আৰু স্থানীয় ৰাইজ চক্ৰ কাৰ্যালয়ত অথবা সক্ষম কৰ্তৃপক্ষৰ দ্বাৰা নিৰ্দিষ্ট দাখিল কেন্দ্ৰত দাখিল কৰি পৰৱৰ্তী প্ৰক্ৰিয়াকৰণৰ বাবে আগবঢ়াব তো আপোনাক ক'লোঁ নহয় তো মই অলপ আগতে কৈছিলোঁ যে এই বস্তুটো স্পষ্টকৈ লিখিব লাগে ধুনীয়াকৈ লিখিব লাগে কোনো লেতেৰা পেতেৰা হ'ব নালাগে যদি তেনেকুৱা হয় তো আপোনালোকৰ ফৰ্মটো কেনচেল হৈ যাব তো গতিকে মই আপোনালোকক এই ভিডিঅ'টোৰ দ্বাৰাই আপোনালোকক জাননী দিলোঁ যাতে আপোনালোকে যধে মধে যাক তাক দি ফৰ্মটো নষ্ট নকৰে আৰু দিবলৈ আছে হয়তো পঞ্চায়তত গৈ ভাল মানে পঞ্চায়তৰ মানুহক দিয়ক বা চৰকাৰী কৰ্মচাৰী মানুহ যিনে নেকি মানে সম্পূৰ্ণ ধুনীয়াকৈ লিখিব জানে তাক লিখিবলৈ দিব যাতে আপোনালোকৰ ফৰ্মটো ছেভ হৈ থাকিব আৰু আপোনালোকে ধুনীয়াকৈ গৈ পঞ্চায়তত জমা দিব লাগিব ঠিক আছে তো ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি কিবা ভুল হৈছে মোৰ কোৱা তেতিয়াহ'লে মাফ কৰিব ঠিক নমস্কাৰ